নমস্কাৰ দৰ্শকসকলক মই কিদে স্বাগতম জনাইছো আশা কৰিছো আপোনালোক ভালে আছে আৰু ময়ো ভালে আছো আপোনালোকৰ আশীৰ্বাদতে তো বন্ধু-বান্ধৱীসকল আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ বিষয়ে আৰু কোনসকল মহিলাই এই পইচাটো পোৱাৰ যোগ্য মই সকলোখিনি ভিডিঅ'ৰ জৰিয়তে জনাম তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব স্কিপ নকৰাকৈ তো বলকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰো তো বন্ধু-বান্ধৱীসকল মই যিখন ফৰ্মৰ কথা কৈছিলোঁ সেই ফৰ্মখন এইখনেই হয় আপোনালোকে দেখা পাইছে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান ইয়াতে দেখিছে পাছপৰ্ট ফটো এটা আপোনালোকে নিজৰ পাছপৰ্ট আকাৰৰ এখন ফটো দি দিব তাৰপিছত চাওক ইয়াতে 1 নম্বৰত আছে আত্মসহায়ক গোটৰ সদস্যাৰ নাম আত্মসহায়ক গোটৰ যি জগৰাকীৰ এপ্লাই কৰিব তেখেতে কেপিটেল লেটাৰত আপোনালোকে নামটো নিজৰ লিখি দিব তাৰপিছত দেখিছে 2 নম্বৰত আত্মসহায়ক গোটৰ নামটো দি দিব আপোনালোকে তাৰপিছত দেখিছে 3 নম্বৰত আত্মসহায়ক গোটৰ MIS কোড যেটো কোড এটা থাকে সেই কোডটো আপোনালোকে ইয়াতে ফিল আপ কৰি দিব 4 নম্বৰত দেখিছে মোবাইল নম্বৰ নিজৰ ফোন নম্বৰটো আপোনালোকে দি দিব ইয়াতে তাৰপিছত দেখিছে 5 নম্বৰ জাতি আপোনালোকে কাষ্টটো কি হয় আপোনালোকৰ জেনেৰেল হয় নে OBC হয় আপোনালোকে ST হয় নে SC হয় যি হয় আপোনালোকে টিক কৰি দিব তাৰপিছত চাওক 6 নম্বৰত আবেদনকাৰী মৰাণ মতক জনগোষ্ঠীৰ অন্তৰ্ভুক্ত হয় নেকি যদি হয় দিব যদি নহয় টিক দি দিব 7 নম্বৰ দেখিছে আবেদনকাৰী চাহ জনজাতিৰ অন্তৰ্ভুক্ত নেকি যদি হয় আপোনালোকে হয় দিব যদি নহয় তেনকে নহয় দি দিব আপোনালোকে ইয়াতে আৰু এটা চাওক 8 নম্বৰ সেভিংস বেংক একাউন্ট নম্বৰ এটো মোস্ট ইম্পৰ্টেন্ট হয় কাৰণ আপোনালোকৰ পইচাটো আপোনালোকৰ বেংক একাউন্টতে সোমাব সেইকাৰণে আপোনালোকৰ নিজৰ বেংক একাউন্ট নাম্বাৰটো আপোনালোকে ইয়াতে ভালকে চাই আপোনালোকে ইয়াতে ফিল আপ কৰি দিব যদি ভুল হয় কিন্তু আপোনালোকৰ পইচাটো নোসোমাব কিন্তু তাৰপিছত 9 নম্বৰ চাওক বেংকৰ নামটো দি দিব 10 নম্বৰত আপোনালোকে শাখাৰ নামটো দি দিব আৰু 11 নম্বৰত আপোনালোকে IFC কোডটো দি দিব আৰু IFC কোডটো যদি ভুল হয় আপোনালোকৰ কিন্তু পইচাটো নোসোমাব সেই কাৰণে আপোনালোকে IFC কোডটো চাই ভালদৰে এটা ফিল আপ কৰি দিব তাৰপিছত দেইছে গাঁওখনৰ নামটো আপোনালোকে এটা ফিল আপ কৰি দিব ইয়াৰ পিছত আৰু এখন পেজ আছে মই সেইখন পেজটো দেখাম আপোনালোকক 13 নম্বৰ দেইছে গাঁও পঞ্চায়ত গাঁও পৰিষদ উন্নয়ন সমিতি গাঁও উন্নয়নৰ সমিতিৰ MAC সমষ্টিৰ নামটো আপোনালোকে এটা দি দিব তাৰপিছত দেইছে 14 নম্বৰত উন্নয়ন খণ্ডৰ নাম অৰ্থাৎ ব্লক নামটো আপোনালোকে এটা দি দিব তাৰপিছত 15 নম্বৰত চাওক জিলাৰ নামটো আপোনালোকে এটা ফিল আপ কৰি দিব 16 নম্বৰত বিধানসভা সমষ্টিৰ নামটো আপোনালোকে দি দিব তাৰপিছত চাওক আপোনালোকে এইখিনি ফিল আপ কৰি দিব তাৰপিছত 6 নম্বৰ দেখিছে ফটোযুক্ত ভোটাৰ যেটো পৰিচয় হয় আপোনাৰ পত্ৰৰ নংটো আপোনালোকে এটা দি দিব 9 নম্বৰত ভোট গ্ৰহণ কেন্দ্ৰৰ নামটো এটা আপোনালোকে দি দিব আৰু 17 নম্বৰত চাওক সন্তানৰ সংখ্যা যদি প্ৰযোজ্য হয় সন্তানৰ সংখ্যাটো দি দিব আৰু 18 নম্বৰত বিদ্যালয়লৈ যোৱা 3-14 বছৰ বয়সৰ কন্যা সন্তানৰ সংখ্যা যদি প্ৰযোজ্য হয় তেনেহলে আপোনালোকে ইয়াতে দি দিব এখিনি এনেদৰে আছে আপোনালোকে চাই পেলাই আপোনালোকে হয় নে নহয় আপোনালোকে ইয়াতে টিক কৰি দিব 18 নম্বৰখিনি 18-20 খিনি আপোনালোকে এখিনি এনেকে কৰি দিব তাৰপিছত চাওক 20 নম্বৰত এটা আছে 2021 চনৰ আগতে লোৱা মাইক্ৰ ফাইনেন্স ঋণৰ বাহিৰে আত্মসহায়ক গোট গ্ৰাম্য সংগঠন মণ্ডল পৰ্যায়ৰ সংগঠন বেংক বা আন কোনো বিত্তীয় প্ৰতিষ্ঠানৰ পৰা লোৱা যিকোনো ঋণ পৰিশোধ কৰা হোৱা নাই নেকি যদি হোৱা নাই তেনেহলে আপোনালোকে হয় দিব যদি নহয় তেনেহলে নহয় দিব চাওক তাৰপিছত 22 নম্বৰ দেখিছে পুঁজিৰ দ্বাৰা গ্ৰহণ কৰিবলগীয়া অৰ্থনৈতিক কাৰ্যকলাপ আপোনালোকে এটো দি দিব যি হয় তাৰপিছত দেখিছে আপোনালোকে মই ঘোষণা কৰিছো যে চৰকাৰৰ পৰা লাভ কৰা পুঁজি মই দাখিল কৰা ব্যৱসায়িক পৰিকল্পনা অনুসৰি ব্যৱহাৰ কৰিম যেহেতু এই পইচাটো ব্যৱসায় কৰিবলৈ দিছে সেই কাৰণে আপোনালোকেটো ব্যৱসায় কামতে ব্যৱহাৰ কৰিব সেই কাৰণে এটো 6 নম্বৰত লিখি দিছে তো এতিয়া আহিলে 9 নম্বৰত মই ঘোষণা কৰিছো যে ওপৰৰ যিকোনো তথ্য ভুল প্ৰমাণিত হলে চৰকাৰৰ পৰা লাভ কৰা পুঁজি ঘূৰাই দিয়াৰ বাবে মই দায়বদ্ধ হৈ থাকিম যদি হেসা কিছুমানে যদি এই ফৰ্মখন ফিল আপ কৰি পেলাই পইচাটো পাই যায় বিনা কামত ব্যৱহাৰ কৰিয়ে তেনেহলে আপোনালোকে সেই পইচাটো ঘূৰাই দিব বুলি ইয়াতে দায়বদ্ধ হৈ থাকিম বুলি লিখি দিছে তাৰপিছত চাওক এটা আবেদনকাৰী স্বাক্ষৰ এটা আবেদনকাৰী সহি লাগিব তাৰিখ স্থান আপোনালোকে ইয়াতে লিখি দিব এটো ডিক্লেয়াৰ বুলি কয় যেটো আছে ডিক্লেয়াৰ সেইটোৱে হয় তাৰপিছত দেখিছে এখিনি একেই হয় আপোনালোকে দেখা পাইছে এখিনি এটো একেখিনি আছে আপোনালোকে আবেদনকাৰী স্বাক্ষৰটো এটো মাই দিব এইখিনিও এনেকৈ আপোনালোকে ফিল আপ কৰি দিব এইখিনি লিখাই আছে মই নপঢ়ো আৰু আপোনালোকে ভালকৈ চাই ল'ব কাৰণ ভিডিওটো বেছি দীঘলীয়া কৰিলে ভাল নহব
সেইবাবে মই আপোনালোকক শ্বৰ্ট ফৰ্মতে বুজাই দিছোঁ ইয়াৰ পাছত চাওক ইংলিছতো লিখা আছে আপোনালোকে ইয়াৰ পৰা এইখিনি আপোনালোকে পঢ়িলেই হ'ব চাই ল'ব আপোনালোকে অসমীয়াত কোনোবাই যদি বুজি নাপায় তেনেহ'লে আপোনালোকে ইংলিছতে চাই ল'ব এতিয়া আহিছোঁ চাওক আঁচনিখনৰ লক্ষ্য প্ৰথমতে মই কৈছোঁ যে আপোনালোকক পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত থকা আত্মসহায়ক গোটসমূহৰ সকলো যোগ্য সদস্যক প্ৰথম পৰ্যায়ত উদ্যমিতা পুঁজি হিচাপে প্ৰতিজন সদস্যৰ বাবে 10,000 টকা অনুদান প্ৰদান কৰা হ'ব আৰু দ্বিতীয়তে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ বিষয়ে পৰৱৰ্তী সময়ত অৱগত কৰা হ'ব বুলি ইয়াত লিখা হৈছে তো বন্ধু বান্ধৱীসকল আপোনালোকে খালী ঠাইখিনি দেখা পাইছে এইখিনিত চাওক আপোনালোকৰ যেতিয়া ফটো দিছিলে আপোনালোকে অমৃত বৃক্ষৰ কাৰণে গছ দুজোপাৰ আপোনালোকে ফটো দিছিলে সেই গছ দুজোপাৰ ফটো আপোনালোকে ইয়াতে দি দিব লাগিব তো ইয়াৰ পাছত চাওক আপোনালোকে এবাৰ দেখিছে অনুদানৰ দ্বাৰা আত্মসহায়ক গোটৰ সদস্যই গ্ৰহণ কৰিবলগীয়া দৃষ্টান্তমূলক বাণিজ্যিক কাৰ্যকলাপৰ তালিকা এটা চাওক কি ব্যৱসায় কৰিবৰ কাৰণে দিছে দুগ্ধজাত সামগ্ৰীৰ ব্যৱসায় ছাগলী পালন বতা চৰাই পালন পাৰ চৰাই পালন এইখিনি গোটেইখিনি আছে আপোনালোকে চাই ল'ব পাৰিব ভালকৈ গোটেইখিনিতে আছে ফৰ্মখিনিত গোটেইখিনি দিয়াই আছে মই জাষ্ট আপোনালোকক দুটা এটা কৈ দিছোঁ এতিয়া মই আপোনালোকক ক'ম যে এই পইচাটোৰ কাৰণে কোনসকল মহিলা যোগ্য কোনসকলে এই পইচাটো পাব তো আপোনালোকক মই জনাওঁ চাওক প্ৰথমতে আপোনালোকে দেখিছে ক নম্বৰ দেখিছে আপোনালোকে সদস্যগৰাকী অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত থকা আত্মসহায়ক গোটৰ সক্ৰিয় সদস্য হ'ব লাগিব আৰু খ নম্বৰ দেখিছে সদস্যগৰাকীৰ বৈধ আৰু কাৰ্যকৰী সক্ৰিয় আধাৰ সংযুক্ত ছেভিংছ বেংক একাউণ্ট থাকিব লাগিব বেংক একাউণ্ট নথকা সদস্যসকলে আঁচনিৰ বাবে আবেদন কৰাৰ পূৰ্বে এটা একাউণ্ট খুলি ল'ব পাৰিব আৰু গ নম্বৰ দেখিছে সদস্যগৰাকী ফেডাৰেশ্যন বেংক বিত্তীয় প্ৰতিষ্ঠান আদিৰ পৰা ঋণ লৈ প্ৰতিশোধ নকৰা আত্মসহায়ক গোটৰ সদস্য হ'ব নালাগিব যিসকলে 2021 চনৰ পূৰ্বে ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণৰ সুবিধা লৈছে তেওঁলোকক ডিফল্টাৰ কৰা বুলি গণ্য কৰা নহ'ব আৰু ঘ নম্বৰত সদস্যগৰাকীৰ কাৰ্যকলাপ বা উদ্যোগৰ বাবে ব্যৱসায়িক পৰিকল্পনা থাকিব লাগিব আৰু ঙ নম্বৰ দেখিছে আপোনালোকে সদস্যগৰাকী নিজাববীয়াকৈ ন্যূনতম এটা উপাৰ্জনকাৰী কামত জড়িত হ'ব লাগিব আৰু প্ৰথম ছ নম্বৰ দেখিছে সাধাৰণ অন্যান্য পিছপৰা শ্ৰেণীৰ ক্ষেত্ৰত সদস্যগৰাকী 3টাতকৈ অধিক সন্তান থাকিব নালাগিব আৰু অনুসূচিত জনজাতি আৰু অনুসূচিত জাতি চাহ জনজাতি মৰাণ আৰু মটক সম্প্ৰদায়ৰ ক্ষেত্ৰত 4টাতকৈ অধিক সন্তান থাকিব নালাগিব 6 নম্বৰ দেখিছে আত্মসহায়ক গোটৰ সদস্যগৰাকীৰ বৰ্তমান যদি 0ৰ পৰা 2টা সন্তান আছে তেন্তে তেওঁ সন্তানৰ সংখ্যা 2টাত যদি তেওঁ সাধাৰণ অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্গত তেন্তে তেওঁ সন্তানৰ সংখ্যা 3টাত আৰু যদি তেওঁ অনুসূচিত জাতি মৰাণ মটক চাহ জনজাতিৰ অন্তৰ্গত তেন্তে তেওঁ সন্তানৰ সংখ্যা 4টাত সীমিত কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদানেৰে সংকল্প প্ৰদান দাখিল কৰিব লাগিব জ নম্বৰ দেখিছে বগীয়া জ নম্বৰ যদি আত্মসহায়ক গোটৰ সদস্যগৰাকীৰ স্কুললৈ যাব পৰা বয়সৰ সন্তান আছে তেন্তে কন্যা সন্তানসকলক কোনো বিদ্যালয়ত নামভৰ্তি কৰোৱা হ'ব লাগিব অথবা ভৱিষ্যতে কন্যা সন্তান জন্ম হ'লে উপযুক্ত বয়সত তাইক অংগনবাদী কেন্দ্ৰ বিদ্যালয়ত নামভৰ্তি কৰোৱাৰ প্ৰতিশ্ৰুতি দি সংকল্প পত্ৰত স্বাক্ষৰ প্ৰদান কৰিব লাগিব ঝ নম্বৰ দেখিছে অমৃত বৃক্ষ আন্দোলনৰ সময়ত ৰোপণ কৰা গছপুলি জীয়াই থকা আৰু বৃদ্ধি হোৱা উচিত যদি জীয়াই থকা নাই তেন্তে প্ৰয়পত্ৰ পূৰণৰ সময়ত অথবা প্ৰয়পত্ৰ জমা দিয়াৰ আগতেও গছপুলি ৰোপণ কৰিব পাৰিব তো বন্ধু বান্ধৱীসকল আজি ফৰ্মখনৰ এইখিনিয়ে আছিলে তো আশা কৰিছোঁ আপোনালোকে ফৰ্মখন ফিল আপ কৰিব আৰু আপোনালোকে ফিল আপ কৰি আপোনালোকে জমা দিব লাগিব ভালদৰে আপোনালোকে ফৰ্মখন ফিল আপ কৰিব আপোনালোকে কোনো ভুল নকৰিব ভুল কৰিলে কিন্তু আপোনালোকে সেই পইচাটো নাপাব তো আশা কৰিছোঁ বন্ধুসকল ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গৰ মাজলৈ লৈ যাব ধন্যবাদ